নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ বিএসএফ কনষ্টেবল জিডি আৰু বিএসএফ কনষ্টেবল টেডমেন দুটা বিভাগত 3800 প্লাস পদৰ ইতিমধ্যে এপ্লাই চলি আছে যদি এপ্লাই কৰিব বিচাৰে তেতিয়া ভিডিওটো শেষলৈকে চাই থাকিব সকলোবিলাকৰ ডিটেইলছ ভিডিওটো যদি আপোনালোকক জনাবলৈ বিচাৰিছো কোনটো বিভাগত এপ্লাই কৰিবলৈ হলে কোৱালিফিকেশনছ কিমান লাগিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিছে সকলোবিলাকৰ ডিটেইলছ ভিডিওটো যদি আপোনালোকক জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত বিএসএফ কনষ্টেবল জিডি আৰু বিএসএফ কনষ্টেবল টেডমেনৰ এপ্লাই কৰা লিংক দিয়া আছে যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি লব পাৰিব এটা ভিডিওটো যদি সম্পূৰ্ণ ডিটেইলছ জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে বিএসএফ কনষ্টেবল টেডমেনৰ ৰিটেন এক্সামৰ বাবে এখন বেষ্ট বুক লৈছে এখন নাম হৈছে সাকচু পাব্লিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে ইয়াতে আগতে হোৱা এক্সামৰ কোৱেশ্চন পেপাৰ সমূহ সলিউশন হকাৰে আপোনালোকে এই বুকখনত দেখিবলৈ পাব সাকচু পাব্লিকেশনৰ ফালৰ পৰা বিএসএফ কনষ্টেবল টেডমেনৰ ৰিটেন এক্সামৰ বাবে এই বুকখন লঞ্চ কৰা হৈছে যদিহে আপোনালোকে এই বুকখন বাই কৰিব বিচাৰে তেতিয়াহলে ভিডিও ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে বেষ্ট বুক বিএসএফ কনষ্টেবল টেডমেনৰ ৰিটেন এক্সামৰ বাবে বেষ্ট বুক সাকচু বুক যদি লব বিচাৰে লৈ লব পাৰে এটা বিএসএফ কনষ্টেবলৰ ফালৰ পৰা যিখিনি পদৰ এপ্লাই চলি আছে সকলোবিলাকৰ ডিটেইলছ স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো প্ৰথম বিভাগটো মুকলি কৰা হৈছে বিএসএফ কনষ্টেবল টেডমেনৰ ফালৰ পৰা 3588 টা পদৰ মুকলি কৰা হৈছে কনষ্টেবল টেডমেনৰ বাবে ইয়াতে সেলাইটো দিয়া হ'ব 21700 পৰা 69100 টকালৈকে আপোনালোকৰ সেলাই দিয়া হ'ব এপ্লাই ষ্টাৰ্ট হৈছে 25 জুলাই পৰা এপ্লাই হৈছে 25 আগষ্টলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে এপ্লাই কৰিবলৈ হলে বয়সৰ সময়সীমাটো মিনিমাম 18 বছৰৰ পৰা 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে টোটাল ভ্যাকেন্সি 3588 টা ভ্যাকেন্সি মুকলি কৰা হৈছে কনষ্টেবল টেডমেনৰ বাবে এই বিষয়ে আপোনালোকে গম পালে ইয়াতে লৰা সকলৰ বাবে টোটাল ভ্যাকেন্সি আছে 3406 আৰু ছোৱালী সকলৰ কাৰণে আছে 182 টা ভ্যাকেন্সি কোড কিমানটা ভ্যাকেন্সি আছে ডিটেইলছ বিলাক আপোনালোকে চেক কৰি লব পাৰিব ইয়াতে কোৱালিফিকেশন আপোনালোকক কুক ওয়াটাৰ কেৰিয়াৰ ওয়েটাৰ কাৰণে আপোনালোকে 10 পাস লগতে ফুড প্ৰডাকচনৰ কিটচেন কোৰ্সৰ এনএছডিসি সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব তাৰপৰা নেক্সট কাৰ্পেন্টাৰ প্লাম্বাৰ পেইন্টাৰ বা ইলেক্ট্ৰিচিয়ানছ পাম অপাৰেটৰত এপ্লাই কৰিবলৈ হলে 10 পাস লগতে 2 ইয়াৰ্স আইটি আপোনালোকৰ থাকিলে আপোনালোকে পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব বাকি কুবলাৰ বা টেইলাৰ ওয়াচমেন বাৰবাৰ সুইপাৰ খুজি হে পদবিলাকত এপ্লাই কৰিব হলে সিম্পল মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব আৰু লগতে স্কিল টেষ্ট অনুষ্ঠিত হ'ব মানে স্কিল টেষ্টটো আপোনালোকে পাস কৰিব লাগিব ইয়াতে স্কিল কোৱালিফিকেশন আপোনালোকক বিচৰা নাই জাস্ট স্কিল টেষ্ট অনুষ্ঠিত হ'ব হে স্কিল টেষ্ট পাস কৰিব লাগিব এই বিষয়ে আপোনালোকে গম পালে ইয়াতে এপ্লাই কৰিবলৈ হলে এটা এপ্লিকেশন ফিস কাটিব লাগিব ইউআৰ ওবিসি ডব্লিউএস বিলাকে 100 रुपीस বাকি ক্যান্ডিডেট বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে পেমেন্ট মোড অনলাইন মাধ্যমৰ পেমেন্ট কাটিব লাগিব সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম হ'ব এই পদবিলাকৰ ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট তাৰপৰা ৰিটেন এক্সামস তাৰপৰা ডকুমেন্ট ভেৰিফিকেশন তাৰপৰা যেটো টেডৰ কাৰণে আপোনালোকে এপ্লাই কৰে সেই টেডটো আপোনালোকৰ টেড টেষ্ট অনুষ্ঠিত হ'ব তাৰপৰা মেডিকেল এক্সামিনেশন আৰু একেবাৰে শেষত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট উলিয়াই দিয়া হ'ব হাউ টু এপ্লাই বিএসএফ কনষ্টেবল টেডমেন ৰিক্ৰুটমেন্ট 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট আছে এপ্লাই কৰিব বিচাৰে তেতিয়াহলে ইতিমধ্যে এপ্লাই চলি আছে এপ্লাই লাষ্ট ডেট হৈছে 25 আগষ্ট 2025 যদি ইন্টাৰেষ্ট হয় ইয়াতে এপ্লাই অনলাইন লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লব পাৰিব তাৰপৰা বাকি নেক্সট ভ্যাকেন্সিটো মুকলি কৰা হৈছে বিএসএফ কনষ্টেবল জিডি ৰিক্ৰুটমেন্ট 2025 ৰ স্পোর্ট কোটাৰ কাৰণে পদ মুকলি কৰা হৈছে ইয়াতে এপ্লাই লাষ্ট ডেটটো হৈছে 20 আগষ্ট 2025 স্যালাৰি সেম 21700 পৰা 69100 টকালৈকে আপোনালোকে স্যালাৰি পাব ইয়াতে মেল ফিমেল দুইটা কেন্ডিডেট এপ্লাই কৰিব পাৰিব এইকিটা পাৰ্মানেন্ট জব পাৰ্মানেন্ট সেন্ট্ৰেল গভৰ্নমেন্ট জব ইয়াতে এপ্লাই ষ্টাৰ্ট হৈছিল 20 জুলাই পৰা এপ্লাই লাষ্ট ডেট হৈছে এপ্লাই ষ্টাৰ্ট হৈছে 25 জুলাই পৰা এপ্লাই লাষ্ট ডেট হৈছে 20 আগষ্ট 2025 আৰু ইয়াতে এপ্লাই কৰিবলৈ হলে বয়সৰ সময়সীমাটো 18 বছৰ পৰা 23 বছৰলৈকে এপ্লাই কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে ইয়াতে এপ্লিকেশন ফিস জেনাৰেল ইডব্লিউএস ওবিসি বিলাকে 147.20 रुपीस পেমেন্ট কাটিব লাগিব বাকি কেন্ডিডেট বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব ইয়াতে পোষ্ট নেম কনষ্টেবল জিডি স্পোর্ট কোটা কাৰণে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে ভ্যাকেন্সি 241 241 টা ভ্যাকেন্সি মুকলি কৰা হৈছে কোৱালিফিকেশন 10 পাস লগতে স্পোর্ট সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ শৰ্ট লিস্টেড অফ ক্যান্ডিডেট তাৰপা ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট হ'ব তাৰপা ডকুমেন্ট ভেৰিফিকেশন তাৰপা মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব এই পদবিলাকত কোনো ধৰণৰ ৰিটেন এক্সামিনেশন অনুষ্ঠিত নহয় যিখিনি বিএসএফ কনষ্টেবল জিডি স্পোর্ট কোটা কাৰণে যিখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে এই পদবিলাকত কোনো ধৰণৰ ৰিটেন এক্সাম অনুষ্ঠিত নহয় ইয়াতে ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্টৰ ডিটেইলছ দিয়া আছে ডিটেইলছ বিলাক আপোনালোকে চেক কৰি ল'ব পাৰিব
how to apply BSF sport quota recruitment 2025 যদি পদবিলাক ওপৰত ইন্টাৰেষ্ট আছে যদি এপ্লাই কৰিব বিচাৰে এটা এপ্লাই অনলাইন লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লব পাৰিব যদি স্পোর্ট সার্টিফিকেট যদি আছে তেতিয়ালে স্পোর্ট কোটা এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ স্পোর্ট সার্টিফিকেট নাই যদি সিম্পল মেট্ৰিক পাস কৰিছে তেতিয়ালে আপোনালোকে BSF কনস্টেবল টেডমেনত আপোনালোকে এপ্লাই কৰিব পাৰিব BSF কনস্টেবল টেডমেনটো কিছুমান এক্সপেৰিয়েন্স সার্টিফিকেট বিচৰা হৈছে কিন্তু কেইটামান পোষ্টত আপোনালোকে অনলি মেট্ৰিক পাস কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব সো এটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ